এখন আমাৰ ঘৰৰ কাষৰ চিং চাপৰি দুৰ্গা পূজা। গৈরাম রে কাজে কাজ দিলে মোকে। এখনে দুৰ্গা পূজা যোৱা বছৰ আপোনালোকৰ ছেকেণ্ড প্ৰাইজ পাইছিলে, কিন্তু এবাৰ কৰোণাৰ কাৰণে চব খতম। বলক এতিয়া আমি বকুল যাওঁ। দুৰ্গা পূজাৰ বকুলত পাইছোঁহি। এইডোখৰ ঠাইত আগতে বহি দিবলৈ ঠাই নোহোৱা হয়। দুইফালে আপোনালোকৰ মেলা নিচিনা বহে, বহুত দোকান বহে ইয়াত, খেলনাৰ পৰা আদি কৰি ফুলৰ পৰা আদি কৰি বহুত ধুনীয়া ধুনীয়া খাদ্যৰ দোকানো ইয়াত বহে। তো পালোহি আমি বকুলৰ পূজা, আৰু এখন হৈ গ'ল মেইন গেট। চাই লওক বহুত ধুনীয়াকৈ। ইয়াত বাহিৰত হাত ধুবলৈ পানীও থৈ দিছে কৰোণাৰ কাৰণে, চেনিটাইজ কৰি ভিতৰলৈ যাব লাগিব। এয়া আমি পাই গ'লোঁ দুৰ্গা মন্দিৰ বকুলৰ। এই ভেৰি থোৱা এইডোখৰ ভেৰি থোৱা ঠাইডোখৰ দেখিছে যে, ইয়াতে বলি দিয়ে বৰ বলিৰ দিনা, নৱমীৰ দিনা। তো বন্ধুসকল, এয়াই হ'ল আপোনালোকৰ বকুলৰ দুৰ্গা পূজা। কিন্তু এবাৰ ইয়াত মূৰ্তি স্থাপন কৰা নাই, ইয়াত ঘট পূজাই কৰিছে। গতিকে আপোনালোকে তাৰ পৰাই আশীৰ্বাদ লৈ লওক। তো ফ্ৰেণ্ডছ, বকুলৰ পূজা চোৱা হৈ গ'ল, দৰ্শন কৰি ল'লোঁ। ইয়াৰ বকুলত নাহিলে মনটো কিবা এটা ভাল নালাগে। তথাপিও এবাৰ তেনেকুৱা একো নাই, নহ'লে ইয়াত আপোনাৰ খোজ দিবলৈ ঠাই নাথাকে, ইমানেই ভিৰ হয়। ৰাতিপুৱা সোনকালে নাহিলে আপোনালোকৰ দেৱী দৰ্শন কৰোঁতে কৰোঁতে বহুত সময় গুচি যায়। গতিকে দৰ্শনটো কৰা হ'ল। আৰু এতিয়া ৰাতিপুৱা একো খাই অহা নাছিলোঁ, গতিকে এতিয়া ধাবাত গৈ কিবা এটা খাই লওঁ, তাৰপিছত বাকীখিনি পূজা আপোনালোকক দেখুৱাম। তেনেহ'লে ব'লক। তো পাই গ'লোঁ ধাবা, খাই লওঁ খানা। এতিয়া বন্ধু ধাবা পালেহি, এতিয়া খাই লওঁ খানা। আহি গ'লোঁ আমি বন্ধু ধাবা। ইয়াত এতিয়া আমি কি খাম ৰাইচ 60। তো অৰ্ডাৰ কৰিলোঁ প্লেইন ৰাইচ, আৰু লগত লৈ ল'ম আমি ডাক কাৰী 350 টকা, পাপৰ লৈ লৈছোঁ, আৰু লৈ ল'ম আমি কাঢ়াই পনীৰ 250, আৰু এটা চানা ডাল ফ্ৰাই লৈ লৈছোঁ 220। গতিকে পেট ভৰাই পূজা বুলি খাই লওঁ। তো ফ্ৰেণ্ডছ, খানাটো অৰ্ডাৰ দি দিলোঁ, আহিবলৈ অলপ দেৰি লাগিব, চাওঁ কেনেকুৱা লাগে খাই। ফোন থবা মস্তি খানা আহি গ'ল, চাই লওক মস্তি খানা। ভাত, হাঁহ মাংস, স্মক চিকেন, আমলেট, দাইল ফ্ৰাই, পাপৰ, মস্তিছে খাম এতিয়া আমি। হাঁহ অলপ টেষ্ট কৰি লওঁ। মজা হাঁহ। ভাতটো খাই লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাম। তো খানাটো পেট ভৰাই খাই ল'লোঁ, এতিয়া যাওঁ ব'লক পূজা ফুৰিবলৈ। পূজাৰ ভিৰ নাই, পূজাৰ জাম নাই, কিন্তু মিনিষ্টাৰ আহিছে কাৰণে যাম। চব গাড়ী ৰখাই দিছে। জ্যোতিনগৰ দুৰ্গা পূজা পাইছোঁহি আমি। আহক বলক চাই লওঁ জ্যোতিনগৰ দুৰ্গা পূজা।
তো বলক ভিতৰলৈ গৈ পূজাখন আপোনালোকক দেখাই দিওঁ। তাৰ আগতে হাতখন চেনিটাইজ কৰি লওঁ আৰামছে। এতিয়া বলক ভিতৰলৈ যাওঁ। তো এখনে আছিলে আপোনালোকৰ জ্যোতিনগৰ দুৰ্গা পূজা। চাই লওক কি ধুনীয়া বনাইছে। তো এতিয়া আমি যাম প্ৰেম বজাৰ। ভিডিঅ'টোত এখন বাইক লৈ ভিডিঅ' এটা বনাব লাগিব। তো বন্ধুসকল, এখন হৈছে আপোনালোকৰ ডিব্ৰুগড় মিউনিচিপালিটিৰ দুৰ্গা পূজা। বহুত মানুহ, বহুত ভিৰ। এখন চাওক বাইকখন পেলনীয়া টায়াৰেদি বনাইছে। কমলানী যেন তাত বহি আছে, দেখিছে, ফটো মাৰি আছে। ভিতৰলৈ যাবই নোৱাৰি, বহুত ভিৰ। এইটো পেণ্ডেল আপোনালোকৰ পেলনীয়া সামগ্ৰীসমূহে বনাইছে। যেনেকৈ ধৰক আপোনালোকৰ টায়াৰ, গাড়ীৰ টায়াৰ, ভঙা চিঙা বস্তুবোৰ পেলনীয়া। ডিষ্টেঞ্চ মেইনটেইন কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, আৰু যিসকলে নিজৰ লগত সৰু সৰু ল'ৰা ছোৱালী লৈ গৈছে তেওঁলোকৰ ল'ৰা ছোৱালীসকলকো মাস্ক পৰিধান কৰিহে ভিতৰলৈ লৈ যায়। যেন মাস্ক পৰিধান। কৰোণা মহামাৰীক নেওচিও আজি মানুহ ওলাই আহিছে। আজি শেষৰ দিন দুৰ্গা পূজাৰ। তামাম ভিৰ। তো বন্ধুসকল, ভিৰৰ মাজত ফচি গ'লোঁ। ইয়াত অলপ দেৰি ৰখি দিব লাগিব, উপায় নাই, বহুত ভিৰ। যিমান ভাবিছিলোঁ আমি তাতকৈ বেছি ইমান ভিৰ হ'ব বুলি ভবা নাছিলোঁ। বহুত ভিৰ। ভাবিছিলোঁ কৰোণা মহামাৰীৰ কাৰণে মানুহ নোলাব, কিন্তু একদম তামাম মানুহ ওলাইছে। বহুত ভিৰ, উপায় নাই। কিমান দিননো মানুহৰ ঘৰত সোমাই থাকিব বেমাৰ বুলি। তো অলপ সময় ৰখি লৈছোঁ, তাৰপিছত আপোনালোকক আকৌ নেক্সট পূজা দেখাম। তো বন্ধুসকল, আহি পালোহি আমি গেহেম বজাৰৰ মিত্ৰ সংঘৰ পূজাস্থলীত। এখন পূজা প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ আয়োজন কৰা হয়, কিন্তু এবাৰ ক'ভিড-19ৰ বাবে এখন বেছি ডাঙৰ কৰা নাই। তথাপিও ধুনীয়াকৈ হৈ আছে তেখেতলোকক। বলক চেষ্টা কৰোঁ অকণমান ভিতৰলৈ পৰা দেখাবলৈ আপোনালোকক। বহুত ভিৰ। দেৱী প্ৰতীক সৰু হ'লেও প্ৰতিমাজন বহুত ধুনীয়াকৈ সজাইছে তেখেতলোকে। এই চাওক, প্ৰতিমাগৰাকী বহুত ধুনীয়া। তো বন্ধুসকল, আমি পালোহি সুভাষপল্লী দুৰ্গা পূজা। এখনো বহুত ধুনীয়াকৈ বনাইছে, সৰু যদিও বহুত ধুনীয়াকৈ সজাইছে। চাওক আপোনালোকে, লাইটিঙৰ বাহাদুৰি। এখন পূজাও আপোনাৰ প্ৰত্যেক বছৰ বহুত ধুনীয়া পূজা হয়। তো বন্ধুসকল, আজি ইমানেই। আৰু তো দুৰ্গা পূজা বেছি ইয়াত ডিব্ৰুগড়ত পাতিব দিয়া নাই, গতিকে মেইন পূজা কেইখনে আপোনালোকক দেখুৱালোঁ আজি। কমেণ্ট কৰি জনাব আপোনালোকক কোনখন পূজা বেছি ভাল লাগিলে। তো বন্ধুসকল, এতিয়া ঘৰলৈ গৈ থাকোঁ। বহু ৰাতি হ'ল, 9টা বজাৰ পৰা পিছত ইয়াত আকৌ কাৰফিউ দিব বুলি শুনিছোঁ, গতিকে ঘৰলৈ গৈ থাকোঁ। তো বন্ধুসকল, পূজা চাই আহিলোঁ আৰু কিমান দূৰ আপোনালোকক দেখুৱাব পাৰিলোঁ নাজানো। আৰু বহুত ভিৰ দেখিলে আপোনালোকে। কৰোণাৰ মাজতো ইমান মানুহৰ হেঁপাহ দুৰ্গা পূজালৈ। গতিকে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই, হেপী দুৰ্গা পূজা।